উৰা বাতৰিৰ দৰে কিছুমান বিয়পি যায়, গতিকে তাৰ পৰাটোতো নিশ্চয় উৰা বাতৰি আহিছে, সেইটো কোনেও মানা নাই। তাৰপিছত যেতিয়া লাহে লাহে কথা পাৰ হ'ল, মানে 3টা বাজিছে, 3:30মান হৈছে, তেতিয়া মানুহখিনি মানে যে সঁচাকৈ এটা মানে, কাৰণ ভুৱা হোৱাহেঁতেন জুবিন গাৰ্গৰ ক্ষেত্ৰত ভুৱা বাতৰি এটা ইমান সময়তো নাথাকে, ইমান সময় নাথাকে, সেইটো হেৰি হৈ গ'লহেঁতেন। কিন্তু 3:30লৈকে যেতিয়া নিউজটো চেঞ্জেই হোৱা নাই, আৰু সেই সময়খিনি 3:30, 4টা বজালৈকে প্ৰত্যেকজন মানুহ ৰৈ আছে মিছা হওক বুলি, মিছা বাতৰি হওক বুলি। আগতে যেনেকৈ মিছা বাতৰি এটা পালে চবৰে খং উঠে ন, সেইটো সময়ত প্ৰতিজন মানুহ ৰৈ আছে এইটো মিছা বাতৰি বুলি আহক, ভুৱা বাতৰি বুলি আহক বুলিয়ে সকলো ৰৈ আছে। মই নিজেই লিখিছোঁ যে কোনোবাই কওকচোন মিছা বুলি, সেইটো কেলৈ ৰৈ আছে মানে, কিন্তু সেইটো মিছা নহয়, সঁচা হৈ আহিলে। তাৰ পিছৰ পৰা 4টা, 4:30 মানৰ পৰা তেতিয়া মানুহখিনিৰ মাজত সেই হাহাকাৰটো লাগিছে। তাৰমানে ঘৰৰ আগফালে ল'ৰাবোৰ পূৰা ভংকৈ বাইক চলাই পেলাই মানে জুবিন দা বুলি চিঞৰ মাৰি গৈছে। এনেকুৱা হৈ গৈছে আগত কোনোবা আহিলে মৰি যাম মানে,